নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ অষ্টম শ্ৰেণীৰ দ্বিতীয়টো লেছন এন ফ্ৰাংকৰ ডায়েৰী এই লেছনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান তোমালোকৰ সৈতে আলোচনা কৰিম গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা আৰু প্ৰশ্নোত্তৰখিনি যদি তোমালোকে ভাল পোৱা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক এটা কৰি দিবৰ কাৰণে নাপাহৰিবা আৰু নিশ্চয় তোমালোকে কমেণ্ট বক্সত জনাবা কমেণ্ট কৰি পিনে যে তোমালোকে এই ভিডিঅ'টো কোনখন জিলাৰ পৰা চাই আছা মই এই ভিডিঅ'টো বনাইছোঁ শিৱসাগৰ জিলাৰ পৰা গতিকে তোমালোকে নিশ্চয় কমেণ্ট কৰিবা কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছা তেনেহ'লে আহা এতিয়া আমি আগবাঢ়ো প্ৰশ্নোত্তৰ শিতানলৈ ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া এতিয়া চোৱা 1 নম্বৰৰ প্ৰশ্নটো পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা গতিকে আমাক পোনপ্ৰথমতে পাঠটো ভালদৰে পঢ়িবৰ কাৰণে কৈছে আৰু তাৰ পাছত তলত যিখিনি প্ৰশ্ন আছে সেইখিনি কৰিবৰ কাৰণে কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নোত্তৰখিনি কৰাৰ আগত নিশ্চয় তোমালোকে এবাৰ ভালদৰে পাঠটো পঢ়ি ল'বা কাৰণ বহুতখিনি কথা আমি জানিব পাম পাঠটো পঢ়িলে আৰু ধুনীয়া আচলতে পাঠটো গতিকে নিশ্চয় পঢ়ি ল'বা ঠিক আছে এতিয়া চোৱা ক জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল এতিয়া উত্তৰ চোৱা জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ আছিল গতিকে লিখি ল'বা উত্তৰটো তাৰপাছত চোৱা দ্বিতীয় প্ৰশ্নটো এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল উত্তৰ হ'ব এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অট ফ্ৰাংক তাৰ পাছৰ প্ৰশ্নটো চোৱা নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল উত্তৰ হ'ব নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল তাৰ পাছৰ প্ৰশ্নটো চোৱা এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল উত্তৰ হ'ব এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিনলেখা লিখিছিল তাৰ পাছৰ প্ৰশ্নটো চোৱা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল উত্তৰ হ'ব জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ এই সেনাধ্যক্ষজনে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল আৰু লাখ লাখ ইহুদীক নিহংসভাৱে হত্যা কৰিছিল এতিয়া চোৱা খ নম্বৰখিনি এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল গতিকে এন ফ্ৰাংকেনো কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল আমাক সুধিছে এন ফ্ৰাংকৰ কোনো প্ৰকৃত বন্ধু নাছিল যাৰ ওচৰত তেওঁ অন্তৰ উজাৰি মনৰ কথা প্ৰকাশ কৰিব পাৰে সেয়েহে তেওঁ দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল গতিকে এনেকৈ লিখিবা তাৰ পাছৰ প্ৰশ্নটো চোৱা দিনলেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল উত্তৰ হ'ব যুদ্ধৰ পাছত হলেণ্ড চৰকাৰৰ এজন বিষয়াই ডায়েৰী আৰু চিঠিপত্ৰ সংগ্ৰহ কৰিব বুলি কৰা ঘোষণাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে এখন পুথি প্ৰকাশ কৰা সিদ্ধান্ত লৈ দিনলেখাবোৰ সম্পাদনা কৰিছিল এতিয়া তাৰ পাছৰ প্ৰশ্নটো চোৱা অট ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল উত্তৰ হ'ব নাজী বাহিনী বৰ্বৰ অত্যাচাৰৰ পৰা নিজকে আৰু পৰিয়ালটোক ৰক্ষা কৰিবলৈ অট ফ্ৰাংকে পণ্যাগাৰত আত্মগোপন কৰি আছিল এতিয়া চোৱা তাৰ পাছত গ নম্বৰৰ প্ৰশ্নটো মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা তাৰ পাছত এতিয়া চোৱা গ নম্বৰখিনি এন ফ্ৰাংকে এই প্ৰবাদফাকি সেইদিনা উপলব্ধি কৰিছিল যিদিনা তেওঁ হতাশাত ভুগি ঘৰতে থকা বা বাহিৰলৈ যোৱাৰ কথা ভাবি আছিল অনুভৱ কৰিছিল যে এজন প্ৰকৃত বন্ধু নোলোৱালৈকে তেওঁ নিজৰ ডায়েৰীখন কাকো পঢ়িবলৈ নিদিয়ে মানুহৰ ধৈৰ্য কম হ'ব পাৰে কিন্তু কাগজত মনৰ সকলো কথা উজাৰি লিখিলেও কাগজে নীৰৱে সেয়া সহিব পাৰে গতিকে গ নম্বৰৰ উত্তৰটো আমি এনেদৰে লিখিব লাগিব তোমালোকেও লিখি ল'বা ঠিক আছে এতিয়া তাৰ পাছত চোৱা ঘ নম্বৰ প্ৰশ্নটো এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল উত্তৰ হ'ব এন ফ্ৰাংকৰ মৰমীয়াল পিতৃ মাতৃ বাইদেউ আৰু বহুতো চিনাকি মানুহ আছিল যদিও তেওঁ কাৰো লগত অন্তৰ উজাৰি কথা আদান প্ৰদান কৰিব নোৱাৰিছিল এজন প্ৰকৃত বন্ধুৰ অভাৱৰ বাবে তেওঁ নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল এতিয়া তাৰ পাছত চোৱা 2 নম্বৰখিনি তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা ইয়াত যে যিখিনি শব্দ দিছে আমি যে দেখিছোঁ
এই শব্দখিনিৰ অৰ্থ লিখিবৰ কাৰণে কৈছে শব্দ সম্ভাৰ আৰু অভিধান চাই। গতিকে আমি শব্দ সম্ভাৰত কি কি আছেনো সেইখিনিৰ পৰা এইখিনি উত্তৰ কৰিম। ঠিক আছে, এতিয়া আমি উত্তৰ চাম। প্ৰথমতে আছে গণ্য। গণ্য হ'লে হ'ব মান্য বা মানিবলগীয়া। বৰ্বৰ। বৰ্বৰ হ'লে হ'ব অসভ্য বা নীচ দুষ্ট। তাৰপাছত আছে গতানুগতিক। লোকৰ নিয়ম বা কাৰ্যমতে চলা বা নিয়মীয়া। তাৰ পাছত চোৱা অস্ত্ৰোপচাৰ। ৰোগ কটা চিঙাৰ জৰিয়তে কৰা চিকিৎসা। তাৰপাছত আছে পৰিত্যক্ত। এৰা বা ত্যাগ কৰা। তাৰপাছত আছে থিৰাং। থিৰাং হ'লে হ'ব নিশ্চিত, লৰচ নোহোৱা, ঠিক। তাৰপাছত আছে প্ৰবাদ। লোকমুখত চলি অহা কথা। তাৰপাছত অধিগৃহীত, দখল কৰা। তাৰপাছত আছে উৎসৰ্গা, আগবঢ়োৱা বা অৰ্পণ। তাৰপাছত আছে আড়ম্বৰ, জাক জমকতা। তাৰপাছত আছে প্ৰত্যাশিত, আশা কৰা বা নিশ্চিত। তাৰপাছত আছে ভাৱমূৰ্তি, প্ৰতিচ্ছবি বা ধ্যান ধাৰণা। তাৰপাছত আছে পুঞ্জীভূত, থোপ খাই থকা। তাৰপাছত আছে চাম কটা, শান্ত হোৱা, অন্ত পৰা। তাৰপাছত আছে সন্নিৱিষ্ট, অন্তৰ্ভুক্ত কৰা, ভালকৈ বহোৱা। এতিয়া চোৱা তাৰপাছত ৩ নম্বৰৰ প্ৰশ্নটো, কীৰ্তি কোন? এন ফ্ৰাংকে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। উত্তৰ মন কৰা এতিয়া। কীৰ্তি হ'ল এন ফ্ৰাংকৰ ডায়েৰীখনৰ কাল্পনিক নাম। এন ফ্ৰাংকৰ কোনো প্ৰকৃত বন্ধু নথকাৰ বাবে তেওঁ ডায়েৰীখনকে নিজৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিছিল আৰু তালৈ সম্বোধন কৰিয়ে মনৰ কথা লিখিছিল। গতিকে এয়া হৈছে ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তোমালোকে এনেদৰে লিখি ল'বা। এতিয়া তাৰপাছত ৪ নম্বৰ প্ৰশ্নটো চোৱা। এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? এতিয়া উত্তৰ মন কৰা তোমালোকে। এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল। যুদ্ধৰ শেষ হোৱাৰ পাছত তেখেতে জীয়েকৰ সেই ডায়েৰীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰিছিল আৰু এন ফ্ৰাংকৰ যন্ত্ৰণাকাতৰ গোপন জীৱনৰ কৰুণ অভিজ্ঞতা পৃথিৱীৰ আগত দাঙি ধৰিবলৈ ইয়াৰ সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰিছিল। গতিকে এয়া লিখি ল'বা। তাৰপাছত এতিয়া চোৱা ৫ নম্বৰৰ প্ৰশ্নটো, এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? এন ফ্ৰাংক আৰু আইতাকৰ মাজত নিবিড় সম্বন্ধ আছিল আৰু আইতাকৰ মৃত্যুত তেওঁ খুব দুখ পাইছিল। 1942 চনৰ জন্মদিনত আইতাকৰ স্মৃতিত তেওঁ এডাল মমবাতি জ্বলাইছিল। এতিয়া চোৱা তোমালোকে ৬ নম্বৰৰ প্ৰশ্নটো, পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। এতিয়া চোৱা উত্তৰ। পাঠটোৰ পৰা বুজা যায় যে এন ফ্ৰাংকৰ মনটো আছিল অতি সংবেদনশীল আৰু চিন্তাশীল। গোপন জীৱনৰ যন্ত্ৰণা, মৃত্যুৰ ভয় আৰু একাকিত্বই তেওঁক খুলি খুলি খাইছিল। ইমান দুখৰ মাজতো তেওঁৰ মনত এজন প্ৰকৃত বন্ধুৰ বাবে হাহাকাৰ আছিল আৰু তেওঁ সকলো কথা উজাৰি দিবলৈ ব্যাকুল হৈ পৰিছিল। তেওঁৰ মনত ভৱিষ্যতে এজনী লেখিকা হোৱা আৰু নিজৰ অনুভৱবোৰ পৃথিৱীক জনোৱাৰ তীব্ৰ ইচ্ছা আছিল। গতিকে আমি এনেকৈ লিখিব লাগিব। তোমালোকে উত্তৰটো লিখি ল'বা এনেদৰে। এতিয়া চোৱা খ, ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ৭ নম্বৰৰ প্ৰশ্নটো কৈছে, পাঠটো অধি, অনু, প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা। গতিকে এতিয়া চোৱা, এই অধি, অনু আৰু প্ৰতি এই তিনিটা হৈছে উপসৰ্গ আৰু এই তিনিটা উপসৰ্গ যোগ হৈ পিনি কিছুমান শব্দ সৃষ্টি হৈছে আৰু সেই সৃষ্টি হোৱা শব্দকেইটা আমাৰ পাঠত আছে বুলি কৈছে। গতিকে সেইকেইটা শব্দ আমাক বিচাৰি পিনি লিখিবৰ কাৰণে কৈছে এই ৭ নম্বৰৰ প্ৰশ্নটোত। গতিকে তোমালোকে এতিয়া উত্তৰ চোৱা। গতিকে অধি হ'লে হ'ব অধিগৃহীত। তোমালোকৰ পাঠত অধিগৃহীত শব্দটো আছে, গতিকে অধিগৃহীতটো লিখিবা। তাৰপাছত আছে অনু। অনু হ'লে হ'ব অনুপ্ৰেৰণা, তাৰপাছত অনতিপলমে। গতিকে এই দুটা আছে। তাৰপাছত প্ৰতি হ'লে হ'ব প্ৰতিফলিত আৰু প্ৰতিবিম্ব। গতিকে এই দুটা আছে, গতিকে দুটা লিখিছোঁ। বাকী অধি লগা এটাই আছে, গতিকে আমি অধি উপসৰ্গৰ এটাই লিখিছোঁ। এনেদৰে তোমালোকে ৭ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা।
এতিয়া চোৱা 8 নম্বৰৰ প্ৰশ্নটো তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা গতিকে ইয়াত যিকেইটা তোমালোকে শব্দ দেখিছা স্থায়ী প্ৰকাশ ভোগ স্মৃতিৰ সমাপ্ত আড়ম্বৰ ভাগ্য আৰু ধৈৰ্য এইকেইটাৰ শব্দ অৰ্থ লিখিবৰ কাৰণে কৈছে বিপৰীত অৰ্থ গতিকে তোমালোকে লিখিব লাগিব প্ৰথমতে আছে স্থায়ী স্থায়ী হ'লে হ'ব অস্থায়ী প্ৰকাশ হ'লে হ'ব গোপন বা অপ্ৰকাশ ভোগ হ'লে হ'ব ত্যাগ স্মৃতি হ'লে হ'ব বিস্মৃতি তাৰপৰা সমাপ্ত হ'লে হ'ব আৰম্ভ হ'লে হ'ব নিৰাম্বৰ তাৰপৰা ভাগ্য হ'লে হ'ব দুৰ্ভাগ্য গতিকে এইকেইটা তোমালোকে এনেদৰে লিখি ল'বা এতিয়া তাৰপাছত চোৱা 9 নম্বৰৰ প্ৰশ্নটো তলৰ শব্দবোৰৰ প্ৰতি শব্দ লিখা প্ৰথমতে আছে যন্ত্ৰণা তাৰপাছত আছে কৰুণ তাৰপাছত আছে কিশোৰী তাৰপাছত আছে মৃত্যু গতিকে তোমালোকে চোৱা ইয়াত যিহেতু বাকচ এটা দিছে গতিকে ডাইৰেক্টলি তোমালোকে ইয়াতে উত্তৰটোহে লিখি দিবা ঠিক আছে মই ইভাগে দি দিছোঁ কিন্তু তোমালোকে ডাইৰেক্টলি এই বাকচতে লিখি দিবা প্ৰথমতে আছে ধৈৰ্য হ'লে হ'ব সহনশীলতা কৰুণ হ'লে হ'ব শোকাবহ কিশোৰী হ'লে হ'ব ছোৱালী মৃত্যু হ'লে হ'ব দেহাৱসান যন্ত্ৰণা হ'লে হ'ব দুখ বা কষ্ট গতিকে এয়াই আছিলে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখি ল'বা বাকচত ঠিক আছে এতিয়া তোমালোকে মন কৰিবা ইয়াত যে জানুং আহা যে দিছে এই জানুং আহাখিনি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰাই মানে তলত কিছুমান প্ৰশ্ন হৈছে সৃষ্টি গতিকে তোমালোকে জানুং আহাখিনি নিশ্চয় প্ৰশ্ন উত্তৰখিনি কৰাৰ আগত এবাৰ ধুনীয়াকৈ ভালকৈ পঢ়ি ল'বা ঠিক আছে এতিয়া আমি তলত চাম কি কি প্ৰশ্ননো আছে এয়া তোমালোকে নিশ্চয় দেখিছা 10 নম্বৰ আছে তলৰ বাক্যবোৰ সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা গতিকে এই 10 নম্বৰ প্ৰশ্নটোত আমাক কৈছে যে তলত যিখিনি বাক্য আছে এইখিনি কি বাক্য হয় সৰল বাক্য হয় নে যৌগিক বাক্য হয় নে জটিল বাক্য হয় সেইমতে আমাক লিখিবৰ কাৰণে কৈছে সেয়েহে আমি কি হয় ওপৰত যে যিখিনি জানুং আহা আছে লিখা আছিলে সেইখিনি আমি পঢ়িব লাগিব আৰু যদি পঢ়োঁ তেতিয়াহে মানে এই প্ৰশ্ন উত্তৰকেইটা আমি কৰিব পাৰিম গতিকে তোমালোকে নিশ্চয় ভালদৰে জানুং আহাখিনি পঢ়ি ল'বা ঠিক আছে ইয়াত নিশ্চয় দেখিছা তোমালোকে যৌগিক বাক্য আৰু জটিল বাক্য ইয়াত লিখা হৈছে গতিকে এইখিনি আমাৰ ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিবা আৰু 2 বছৰৰ পাছত তেতিয়া মানে আমাৰ পৰীক্ষাত প্ৰশ্ন আহে যৌগিক বাক্য সৰল বাক্য আৰু জটিল বাক্যৰ প্ৰশ্ন কেতিয়াবা আহে মেট্ৰিক পৰীক্ষাত গতিকে তোমালোকে নিশ্চয় আজিয়ে ভালদৰে চাই থবা আৰু তোমালোকৰ ক্লাছ 8ৰ পৰীক্ষাটো আহে গতিকে তোমালোকে নিশ্চয় ভালদৰে জানি থবা ঠিক আছে প্ৰথম যেটো বাক্য আছে মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল হেতু হ'ব যৌগিক বাক্য গতিকে যৌগিক বাক্য বুলি লিখিবা তাৰ পাছত ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে গতিকে এয়া হ'ব জটিল বাক্য বুলি লিখি ল'বা তাৰ পাছত বৰষুণ পৰিছে এয়া হ'ব সৰল বাক্য তাৰ পাছত আছে মই সদায় ভাত খাই স্কুললৈ যাওঁ গতিকে এয়া হ'ব সৰল বাক্য তাৰ পাছত একমাত্ৰ দেউতাকে নাজী বাহিনী কবলৈ পৰা জীৱিত ৰূপত বাছি আহিছিল গতিকে এয়া হ'ব সৰল বাক্য তাৰ পাছত আছে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল গতিকে এয়া হ'ব সৰল বাক্য গতিকে সৰল বাক্য বুলি লিখিবা তাৰ পাছত চোৱা এবাৰ পিছে তেওঁ মৰমৰ কীৰ্তি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল গতিকে এয়া হ'ব যৌগিক বাক্য তাৰ পাছত জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল গতিকে এয়া হ'ব সৰল বাক্য গতিকে তোমালোকে এনেদৰে কৰি ল'বা এই প্ৰশ্নকেইটা অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো এতিয়া চোৱা তাৰ পাছত 11 নম্বৰ প্ৰশ্নটো য'ত আমাক সুধিছে তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা দুটা বা বহুতৰ মাজত প্ৰথমতে আছে সোণ উজ্জ্বল দুটাৰ মাজত বহুতৰ মাজত প্ৰথমতে দুটাৰ মাজত চোৱা সোণ ৰূপতকৈ বেছি উজ্জ্বল তাৰ পাছত বহুতৰ মাজত ধাতুৰ ভিতৰত সোণ আটাইতকৈ উজ্জ্বল গতিকে সোণ উজ্জ্বলটো আমি লিখিলোঁ উত্তৰ তোমালোকে এনেদৰে লিখি ল'বা নিজৰ বহীখনত তাৰ পাছত চোৱা মীনা মেধাৱী দুটাৰ মাজত মীনা ৰীতাতকৈ বেছি মেধাৱী বহুতৰ মাজত শ্ৰেণীটোৰ ছোৱালীকেইজনীৰ ভিতৰত মীনা আটাইতকৈ মেধাৱী গতিকে এনেকৈ লিখিবা তাৰ পাছত চোৱা অৰুণ ওখ দুটাৰ মাজত প্ৰথমতে আছে অৰুণ হৰিতকৈ বেছি ওখ তাৰ পাছত আছে বহুতৰ মাজত ল'ৰাবোৰৰ ভিতৰত অৰুণ আটাইতকৈ ওখ এতিয়া চোৱা জোনবাই ঘূৰণীয়া দুটাৰ মাজত প্ৰথমতে জোনবাই আন তৰাতকৈ বেছি ঘূৰণীয়া তাৰ পাছত আছে বহুতৰ মাজত মহাকাশৰ বস্তুবোৰৰ ভিতৰত জোনবাই আটাইতকৈ ঘূৰণীয়া তাৰ পাছত চোৱা এই কিতাপখন ভাল দুটাৰ মাজত প্ৰথমতে
এই কিতাপখন সেইখনতকৈ বেছি ভাল। তাৰপাছত বহুতৰ মাজত এইখন সকলোতকৈ শ্ৰেষ্ঠ কিতাপ। গতিকে এনেদৰে আমি কৰিব লাগিব। এই 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে কৰি ল'বা, অৰ্থাৎ লিখি ল'বা নিজৰ বহীখনত। ঠিক আছে। তাৰপাছত এতিয়া চোৱা 12 নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। গতিকে প্ৰথমতে আছে অনতি পলমে। ডাকঘৰলৈ গৈ চিঠিখন অনতি পলমে পঠাই দিয়ে। গতিকে এয়া হৈছে এটা বাক্য ৰচনা। এনেদৰে লিখিব লাগিব অনতি পলমে, তোমালোকে লিখি ল'বা। তাৰপাছত হাঁহি ধেমালি। শিশুসকল হাঁহি ধেমালিতে মগন হৈ আছে। তাৰপাছত চোৱা দুখ যন্ত্ৰণা। মানুহৰ জীৱনত দুখ যন্ত্ৰণা থাকিবই। তাৰপাছত আছে পৰিত্যক্ত। নদীৰ পাৰত এটা পৰিত্যক্ত ঘৰ আছে। তাৰপাছত আত্মগোপন। চোৰটোৱে হাবিৰ মাজত আত্মগোপন কৰি আছে। তাৰপাছত আছে ৰূপান্তৰিত। পানী ঠাণ্ডা হ'লে বৰফলৈ ৰূপান্তৰিত হয়। তাৰপাছত বিশ্ববিখ্যাত। এন ফ্ৰাংকৰ ডায়েৰী এখন বিশ্ববিখ্যাত গ্ৰন্থ। তাৰপাছত আদান প্ৰদান। বন্ধুৰ মাজত ভাৱৰ আদান প্ৰদান হোৱাটো জৰুৰী। তাৰপাছত আছে চিঠি পত্ৰ। আজিকালি চিঠি পত্ৰৰ আদান প্ৰদান বহুত কমি গৈছে। তাৰপাছত চিন্তা ভাৱনা। মানুহৰ চিন্তা ভাৱনা সদায় উচ্চ হ'ব লাগে। গতিকে বাক্য ৰচনা তোমালোকে এনেদৰে কৰি ল'বা। এতিয়া জ্ঞান সম্প্ৰসাৰণ আমি চাম। এতিয়া মন কৰিবা ছাত্ৰ ছাত্ৰীসকল, এই যে জানুং আহা দিছে, গতিকে জানুং আহাখিনি তোমালোকে পঢ়িবা। ঠিক আছে। এতিয়া চোৱা 13 নম্বৰৰ প্ৰশ্নটো, এন ফ্ৰাংকৰ ডায়েৰীখনে বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰো কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব। তুমিও এন ফ্ৰাংকৰ দৰে তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰীতে লিপিবদ্ধ কৰি ৰাখিবা। গতিকে এই প্ৰশ্নটোৰ উত্তৰ ইমান বেছি ইম্পৰ্টেণ্ট নহয়। ঠিক আছে। কাৰণ এই প্ৰশ্নটো মানে তোমালোককে কৰিবৰ কাৰণে কৈছে আৰু এইটো পৰীক্ষাত নাহে। ঠিক আছে। সেয়ে তোমালোকে এই প্ৰশ্নটো নিজে কৰিবা আৰু যদি কৰিব বিচাৰিছা। আৰু ডায়েৰী লিখাটো ভাল কাম, গতিকে নিশ্চয় তোমালোকে ডায়েৰী লিখিবা। এতিয়া চোৱা তাৰপাছত 14 নম্বৰৰ প্ৰশ্নটো, দলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা। গতিকে এই প্ৰশ্নটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়, কাৰণ উত্তৰ তোমালোকে নিজে কৰিব লাগিব তোমালোকৰ বন্ধুবৰ্গৰ লগত। গতিকে তোমালোকে নিজে কৰিবা আৰু। ঠিক আছে। প্ৰথমতে কোৱাটো কৈছে, কোনো কামত বা পঢ়া শুনাৰ ক্ষেত্ৰত বন্ধু বান্ধৱীক সহায় কৰি। তোমালোকক সহায় কৰিবলৈ কৈছে বন্ধু বান্ধৱীক পঢ়াৰ ক্ষেত্ৰত বা অন্যান্য যিকোনো কামৰ ক্ষেত্ৰত সহায় কৰিবলৈ কৈছে। আৰু সহায় কৰি তোমালোকৰ অভিজ্ঞতা কেনেকুৱা লাগিলে দলত বহি আলোচনা কৰিবৰ কাৰণে কৈছে। গতিকে 14 নম্বৰখিনি তোমালোকে নিজে চাবা। ঠিক আছে। আৰু ইমান বেছি ইম্পৰ্টেণ্ট নহয় বা পৰীক্ষাটো নাহে, সেয়েহে এই প্ৰশ্নটো উত্তৰ মই কৰি নিদিওঁ। আৰু যদি পৰীক্ষাত আহে তেনেহ'লে প্ৰকল্প হিচাপে আহিব, অৰ্থাৎ প্ৰেক্টিকেল হিচাপে বা প্ৰজেক্ট হিচাপে আহিব, কিন্তু ইভাগে নাহে। আৰু এইটো তোমালোকে নিজে কৰিব লাগিব। আৰু এই ক্ষেত্ৰত যদিহে আহে তেতিয়া ছাৰ বাইদেউসকলে তোমালোকক সহায় কৰিব। এতিয়া চোৱা তাৰপাছত 15 নম্বৰ প্ৰশ্নটো, এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত মন আতক শব্দ যুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। এতিয়া তোমালোকে চোৱা, ইয়াত কিছুমান শব্দ দিছে। গতিকে এই শব্দবোৰৰ সৈতে আমাক বাক্য ৰচনা কৰিবৰ কাৰণে কৈছে। সেয়েহে এতিয়া আমি উত্তৰ শিতানলৈ যাম। গতিকে প্ৰথমতে আছে মন পা। মই তাৰ মন পাবলৈ বহুত চেষ্টা কৰিলোঁ। গতিকে এনেকৈ লিখিব লাগিব আমি। ঠিক আছে। বাক্য ৰচনা। গতিকে তোমালোকে এনেদৰে লিখিবা। তাৰপাছত মন পুতি লাগ। পৰীক্ষালৈ বেছি দিন নাই, এতিয়া পঢ়াত মন পুতি লাগিব লাগে। এনেদৰে আমি বাক্য ৰচনা কৰিব লাগিব। তাৰপাছত মন বান্ধ। লক্ষ্যত উপনীত হ'বলৈ মন বান্ধি কাম কৰিব লাগে। তাৰপাছত আছে মন মাৰ। খেলত হাৰি ল'ৰাটোৱে মন মাৰি বহি আছে। তাৰপাছত মন কৰ। তুমি যদি মন কৰা তেন্তে কামটো কৰিব পাৰিবা। তাৰপাছত আটক কৰ। আৰক্ষীয়ে চোৰটোক আটক কৰিছে। তাৰপাছত আটক ধুনীয়া। ছোৱালীজনী দেখিবলৈ আটক ধুনীয়া। এতিয়া তাৰপাছত তোমালোকে ঘ প্ৰকল্প চোৱা। ঘ প্ৰকল্পত প্ৰথমটো কৈছে, এটা মাহৰ প্ৰতিটো দেওবাৰে দিনলেখা লিখি প্ৰত্যেকে শ্ৰেণীকোঠাত পাঠ কৰা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিব লাগিব, কাৰণ তোমালোকক ডায়েৰী লিখিবৰ কাৰণে কৈছে। দিনলেখা মানে ডায়েৰী হয়। ঠিক আছে। ডায়েৰী তোমালোকক লিখিবলৈ কৈছে। এটা মাহৰ দেওবাৰে, প্ৰতিটো দেওবাৰৰ
দিন লেখা লিখিবৰ কাৰণে কৈছে দেওবাৰে মানে তোমালোকে কি কৰিলা কি নাই কৰা দিন লেখা তোমালোকক লিখিবৰ কাৰণে কৈছে আৰু প্ৰত্যেককে শ্ৰেণী কোঠাত পাঠ কৰিবৰ কাৰণে কৈছে অৰ্থাৎ তোমালোকে কি যে লিখিলা দিন লেখাখন সেয়া তোমালোকক পঢ়িবৰ কাৰণে কৈছে গতিকে তোমালোকে 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে কৰিবা ঠিক আছে আৰু মই কৰি দিয়া নাই কাৰণ তোমালোকে এইটো নিজে কৰিব লাগিব এতিয়া চোৱা তাৰপাছত 17 নম্বৰ প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ আৰু গান্ধীজীৰ মোৰ সত্য অন্বেষণৰ কাহিনী কিতাপ দুখন সংগ্ৰহ কৰি পঢ়ি তাৰ ভাল লগা কথাবোৰ লিখি শ্ৰেণীত পাঠ কৰিবা গতিকে তোমালোকে এই 17 নম্বৰ প্ৰশ্নটো নিজে কৰিবা ঠিক আছে কাৰণ তোমালোকক মোৰ জীৱন সোঁৱৰণ আৰু গান্ধীজীৰ মোৰ সত্য অন্বেষণৰ কাহিনী এই কিতাপ দুখন ভালদৰে পঢ়িবৰ কাৰণে কৈছে পঢ়ি পিনি ভাল লগা কথাখিনি তোমালোকৰ বহীত লিখিবৰ কাৰণে কৈছে আৰু লিখি পিনি শ্ৰেণীকোঠাত পাঠ কৰিবৰ কাৰণে কৈছে গতিকে ইমান বেছি ইম্পৰ্টেণ্ট নহয় এই প্ৰশ্নটো আৰু যদিহে তোমালোকক কয় ছাৰ বাইদেউসকলে কৰিবৰ কাৰণে তেতিয়া তোমালোকে মোৰ জীৱন সোঁৱৰণ আৰু মোৰ সত্য অন্বেষণৰ কাহিনী কিতাপ দুখন তোমালোকে সংগ্ৰহ কৰিবা আৰু সংগ্ৰহ কৰি পিনি যিখিনি ভাল লাগিলে সেই কথাখিনি তোমালোকে পাঠ কৰিবা স্কুলত ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়াই আছিলে পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান গতিকে তোমালোকৰ সৈতে মই প্ৰত্যেকটো প্ৰশ্নোত্তৰে নিশ্চয় আলোচনা কৰিলোঁ আৰু তোমালোকে নিশ্চয় ভাল পাইছা বুলি আশা কৰিছোঁ নিশ্চয় তোমালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা যে এই ভিডিঅ'টো কোনখন জিলাৰ পৰা তোমালোকে চাই আছা মই এই ভিডিঅ'টো বনাইছোঁ শিৱসাগৰ জিলাৰ পৰা গতিকে তোমালোকে নিশ্চয় কমেণ্ট কৰিবা যে তোমালোকে কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছা যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বহি কিনিম বুলি ভাবি আছা বা যদি প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখিছা কিছুমান বহি গতিকে এনে কিছুমান বহিৰ লিংক মই দি থৈছোঁ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত গতিকে যিসকল ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বহি প্ৰয়োজন হৈছে বা কিনিম যদি তোমালোকে ভাবিছা তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্স চেক কৰিবা তাতে তোমালোকে ধুনীয়া ধুনীয়া বহি দেখিবৰ কাৰণে পাবা সেয়েহে লিংকত ক্লিক কৰি তোমালোকে কিনি ল'বা